স্বাগতম জনাইছো এটা ভিডিঅ'লৈ আৰু এতিয়া বহিছে আপোনাৰ 10টা হা তো ৰাতিপুৱা যিহেতু এইবিলাক কৰিবলৈ টাইম নাথাকে তো যিহেতু আমাৰ হাই ছেকেণ্ডেৰী পৰীক্ষা আছে ন সেইটো কাৰণে আমি কলেজ নগ'লো আৰু তো গতিকে আজি অকণমান টাইম পালোঁ তো ভাবিলোঁ অলপমান ভিডিঅ' লগতে যিখিনি কৰিবলগীয়া আছে সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি প্ৰথমতে এতিয়া খালি আমাৰ অলপমান মানে নোটছ লিখাই আছে বুলি ক'ব পাৰে আপোনালোকে তো নোটছখিনি মানে আধা লিখা হৈ আছে তো প্ৰথমতে মই সেইখিনি কমপ্লিট কৰিম তাৰপিছত আৰু আপোনালোকৰ ক্লাছ 10ৰ যিবিলাক ধৰি লওক কিতাপখন ছ'চিয়েল চায়েন্সৰ সেইখিনি পঢ়িছেনে নাই নাজানো যদি পঢ়া নাই আপোনালোকে পঢ়িব আৰু তাৰপৰা চবচে বেছিকৈ বোলে জনামতে আৰু শুনামতে যিটো সেৱাই কণ্ডাক্ট কৰিব বুলি কৈছে সেইটো কাৰণে তাৰপৰা হয়তো ইয়াৰ পৰা কুৱেশ্যন বেছিকৈ দিব পাৰে তো এখন হিষ্ট্ৰীখন আৰু এইবাৰ মই হিষ্ট্ৰীখনত ধৰিম আৰু হিষ্ট্ৰীখনৰ পৰা প্ৰায়খিনি ভালেমান কুৱেশ্যন মই উলিয়াব চেষ্টা কৰিম তো প্ৰথম চেপ্টাৰটো পঢ়ি লওঁ কিন্তু তাৰ আগতে যিখিনি নোটছ আছে সেইখিনি মই লিখি লওঁ কিন্তু তাৰ আগতে মই বিচনাখন ঠিক কৰি ল'লোঁ যিহেতু পঢ়াৰ সময়ত বিচনাখন ভাল হৈ থাকিলে কিবা এটা ভাল লাগে সেইটো কাৰণে প্ৰথম বিচনাখন ঠিক কৰি লৈছোঁ আজি আপোনাৰ যিহেতু পৰীক্ষা পালেহি নহয় জানো তো ক্লাছ 10ৰ যিখন কিতাপ আছে ছ'চিয়েল চায়েন্সৰ ইতিহাসৰ মই এবাৰ ধৰিছোঁ ইতিহাসৰ ফাৰ্ষ্ট চেপ্টাৰটো যিহেতু প্ৰথম সেইটো কমপ্লিট কৰিম সেইটো আছে আপোনাৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন তো ফাৰ্ষ্ট এইটো চেপ্টাৰটো কমপ্লিট কৰিম দিনত যিহেতু কাম বন কৰি থাকোঁতে টাইমটো গুচি গ'ল চ' এতিয়া ৰাতি সময় পাইছোঁ আৰু ৰাতি সময় পাওঁতে মই এতিয়া ৰাতি যিমানখিনি লিখিবলগীয়া আছিলে সেইখিনি কমপ্লিট কৰিব ট্ৰাই কৰিছোঁ যিখিনি আমাৰ হিষ্ট্ৰীৰ যিটো ফাৰ্ষ্ট চেপ্টাৰটো আছিলে সেইটো মই যিহেতু পঢ়ি কমপ্লিট কৰিলোঁ আৰু এতিয়া নোটছখিনি আণ্ডাৰলাইন কৰি গৈ আছিলোঁ আৰু গতিকে সেইখিনি মই কমপ্লিট কৰিম আৰু সেইখিনি কমপ্লিট কৰোঁতে প্ৰায় 12টামানে বাজিলেহি তো যিহেতু ফাৰ্ষ্ট চেপ্টাৰটো কমপ্লিট হৈ গ'ল তো সেইটো কাৰণে এতিয়া বৰ্তমান যিমানখিনি নোটছ লিখিলোঁ বা যিখিনি শ্বৰ্ট কুৱেশ্যন লিখিলোঁ গোটেইখিনি প্ৰথম মই ৰিভাইজ কৰি ল'ম যিটো প্ৰথমতে ৰিভাইজ কৰি ল'লে অলপমান ধৰি লওক পিছলৈ পঢ়িবলৈ অকণমান ভালো লাগে আৰু অলপমান পঢ়ি হোৱা নিচিনাও লাগে তেনেকুৱা সেইকাৰণে প্ৰথমতে আপোনালোকে নোটছখিনি লিখিয়ে প্ৰকৃততে ৰিভাইজ মাৰি ল'ব তেতিয়া ধৰি লওক আপোনালোকৰ সুবিধা হয় আৰু পঢ়িও ভাল লাগে ধৰি লওক আপোনালোকৰ পিছলৈ যদি থৈ দিয়ে তেতিয়া অলপ টান নিচিনা লাগে পঢ়িব মন নোযোৱা নিচিনা হৈ যায় তো কোনখিনি পঢ়িম কোনখিনি নপঢ়িম তেনেকুৱা নিচিনা লাগি যায় ন তো সেইটো কাৰণে আপোনালোকে প্ৰথমতে ৰিভাইজ কৰি ল'ব এণ্ড ফাইনেলি কালি আৰু আজি মিলাই পেলাই মোৰ এইটো চেপ্টাৰ কমপ্লিট হৈ গ'ল আৰু এতিয়া আজি নোটছখিনি একেবাৰে মই শেষত আপোনালোকক শ্বেয়াৰ কৰি দিম আৰু যদি ভাল পায় জনাব আৰু আপোনালোকে যদি কি আৰু কিবা নোটছ বিচাৰে মোৰ পৰা যদি তেন্তে কমেণ্ট ছেকশ্যন জনাব আৰু মই যদি মোৰ তাত থাকে তেন্তে মই আপোনালোকক দিবলৈ সম্পূৰ্ণ চেষ্টা কৰিম তো ক্লাছ 10 বংগ বিভাজন স্বদেশী আন্দোলন চেপ্টাৰ নম্বৰ 1 ইলাহাবাদ সন্ধি কেতিয়া হৈছিলে 1765 এইবিলাক আপোনালোকে ভাবকচোন এখন কিতাপ যিখন ইগন'ৰ কৰি থাকে সেইখন কিমান ইম্পৰ্টেণ্ট আপোনাৰ এডিআৰিৰ কাৰণে হওক বা বেলেগ কিবা এক্সামৰ কাৰণে হওক কিমান যে ইম্পৰ্টেণ্ট এখন কিতাপখন আপোনালোকে গোটেইখিনি নোটছ ডাউন কৰি লৈ ল'ব তো আমাৰ হিষ্ট্ৰীৰ যিটো টপিক আছে সেইটো ইয়াৰ পৰা যিকোনো কুৱেশ্যন কাটি দিব পাৰে কাৰণ যিটো সেৱাই কণ্ডাক্ট কৰিব বুলি কৈছে সেইবাবে ক্লাছ 10ৰ যিখিনি কিতাপ সেইখিনি একেবাৰে অতি গুৰুত্বপূৰ্ণ আৰু এতিয়ানো কি আৰু সেৱা আৰু আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল দুয়োটা একেটাই হৈ গ'ল নহয় জানো তো এতিয়া বেলেগ কিবা নাম দি পেলাই বোলে হেৰি হৈছে তো সেই দুটাও আহি যাব পাৰে বা ক'ব নোৱাৰি এইবিলাক কৈ কি আহি যায় এইখিনিলৈকে আছিলে আৰু ইয়াৰ পিছত ধৰিম মই ক্লাছ 10ৰ চেপ্টাৰ নম্বৰ 2 সেইটো আছে আপোনাৰ মহাত্মা গান্ধী ভাৰতীয় স্বাধীনতা সংগ্ৰাম আৰু ইয়াত কিমান কি ইম্পৰ্টেণ্ট সোমাইছে দেখিছে আপোনালোকে ৰাওলাট আইন সত্যাগ্ৰহ আন্দোলন জালিৱানৱালাবাগ খিলাফত অসহযোগ আৰু
আৰু এই যিমানখিনি টপিক আছে সেইখিনি আমি গোটেইখিনি আমি নেক্সট ভিডিঅ'ত আপোনালোকক মই নোটছখিনি প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম গতিকে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু আজিলৈ ইমানখিনি ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ